মই অংশুমান গোস্বামী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোতে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সমালোচনা কৰা পৰিলক্ষিত হৈছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কৰা মন্তব্যৰ পিছতে অশোক শৰ্মাক উভতি ধৰিছে বিজেপি চৰকাৰ একাংশ মন্ত্ৰী আৰু সাংসদে এইবাৰ দিলীপ শইকীয়াই কৈছে যে অশোক শৰ্মাৰ মতিভ্ৰম হৈছে তেখেতক চিকিৎসাৰ প্ৰয়োজন 2011 চনত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোতে মোৰ বিৰোধী প্ৰাৰ্থীৰ পৰা তেখেতে 2 লাখ টকা লৈছিল মোক হৰুৱাবলৈ আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰী আৰু বিজেপিক নীতিক সমালোচনা কৰাৰ পিছতে জয়ন্ত মল্ল বৰুৱাই উভতি ধৰিছে অশোক শৰ্মাক কৈছে যে প্ৰধানমন্ত্ৰী মোদীক বিৰোধিতা কৰা কোনো লোককে দলত স্থান দিয়া নহয় ৰাজন গোহাঁই যিগৰাকী নগাঁৱৰ প্ৰাক্তন সাংসদ লগতে কেন্দ্ৰীয় মন্ত্ৰী সেইগৰাকীয়ে যি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাজন গোহাঁইৰ বিৰুদ্ধে দলে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছতো এনেদৰে অশোক শৰ্মাই আজিৰ নিৰ্বাচনৰ দিনটোতেই পুনৰ বিজেপিৰ বিৰুদ্ধে বিখোদগাৰ প্ৰকাশ কৰি এক প্ৰকাৰ বিজেপিক হলঠেকত পেলোৱাৰ চেষ্টা কৰিলে পুনৰ অশোক শৰ্মাৰ বিস্ফোৰণ বিজেপিৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা কৈ এতিয়া বিজেপি চৰকাৰৰ মন্ত্ৰী সাংসদৰ ৰুখত পৰিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোতে অসম বিজেপিৰ বিৰুদ্ধে মাত মাতিছিল অশোক শৰ্মাৰ মন্তব্যক উভতি ধৰিছে সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অশোক শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে সাংসদ দিলীপ শইকীয়াই কৈছে যে অশোক শৰ্মাৰ মতিভ্ৰম হৈছে তেওঁক চিকিৎসাৰ প্ৰয়োজন এয়া দিলীপ শইকীয়াই অশোক শৰ্মা সন্দৰ্ভত কৰা মন্তব্য মোক হৰুৱাবলৈ 2011 চনত বিৰোধী প্ৰাৰ্থীৰ পৰা 2 লাখ টকা লৈছিল অশোক শৰ্মাই মোৰ হাতত প্ৰমাণ আছে অশোক শৰ্মাক দুমুখীয়া চৰিত্ৰৰ আখ্যা দিছে দিলীপ শইকীয়াই তেওঁৰ হাতীৰ দৰে দাঁত এটা খোৱা দাঁত এটা দেখুওৱা দাঁত বুলি এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে অশোক শৰ্মাক মোৰ মতে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে এনেদৰে আজিৰ দিনটোত অশোক শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হ'ল সাংসদ দিলীপ শইকীয়াই ঠিক তেনেদৰে জয়ন্ত মল্ল বৰুৱাই অশোক শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা কোনো লোকেই বিজেপিত থাকিব নোৱাৰে এয়া জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা কৈ মন্ত্ৰী সাংসদৰ ৰুখত পৰিছে এনেদৰে অশোক শৰ্মা দেখিবলৈ পোৱা গৈছিল যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোত প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰাজন গোহাঁই মন্তব্য কৰিছিল বিজেপিৰ বিৰুদ্ধে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাজন গোহাঁইৰ বিৰুদ্ধে দলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব দলে ইয়াৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ তেনেধৰণৰ সকিয়নিৰ পিছতো অশোক শৰ্মাই পুনৰবাৰ আজিৰ দিনটোত ভোট গ্ৰহণৰ দিনটোতে পুনৰবাৰ বিজেপিক হলঠেকত পেলোৱাৰ চেষ্টা কৰিলে আজিৰ দিনটোত পুৱা বেলা যেতিয়া তেখেতে ভোটদান কৰিবলৈ আহিছিল আৰু ভোটদান কৰাৰ সময়ত অশোক শৰ্মাই সাংবাদিকৰ সন্মুখত কি মন্তব্য কৰিছিল প্ৰথমে সেই মন্তব্যটো আগবঢ়াইছো এই মুহূৰ্তত অশোক শৰ্মাৰ মন্তব্যটো শুনক তাৰপিছত দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাই কেনেদৰে আক্ৰমণাত্মকভাৱে অশোক শৰ্মাক উভতি ধৰিছিল সেই মন্তব্য শুনাম আমি প্ৰথমে অশোক শৰ্মাৰ মন্তব্য আগবঢ়াইছো ইয়াতো আৰু আগৰ দৰে বিজেপিৰ অৱস্থা নাই কাৰণ এতিয়া আমাৰ নেতৃত্বই হিতাধিকাৰীয়ে ৰণ জিকিব বুলি ভাবিয়ে আমাৰ দৰে কাৰ্যকৰ্তাসকলক মানে এলাগী কৰা আমি অনুভৱ কৰিছোঁ তাত ডিব্ৰুগড়ত থাকি নিৰ্বাচনৰ কামত লাগিলোঁ বৰপেটাতো লগাৰ তীব্ৰ বাসনা আছিল কিন্তু কোনো এখন মিটিঙতে যিহেতু বিচৰা নাই মুহূৰ্তত মনটো ভাল লাগিছিল যে মই ভাল পোৱা মানুহজনক মোৰ মায়ে ভোটটো দিছে আৰু সেই খবৰটো দিওঁ বুলি ফোন কৰিছিলোঁ কিন্তু তেখেতক ফোনত নাপালোঁ আৰু তাৰপিছতো আৰু এদিন মই ফোন কৰিছিলোঁ ফোন নাপাই আজি মই নিজেই তেখেতক এটা শুভেচ্ছা দিব আহিছোঁ যিহেতু তেখেত জিকিব আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী আৰু সেইকাৰণে মই ইয়ালৈ আজি আহিছোঁ লগ পালে মই এতিয়ালৈ লগ পোৱা নাই আচলতে লগ পোৱাৰ কাৰণে যিখিনি যোগাযোগ হ'ব লাগিছিল সেইখিনি তেখেতে ৰাতিপুৱাই ওলালে আৰু 4 নম্বৰ ৱাৰ্ডত চৌহানলাল নামেৰে 6 নম্বৰ ৱাৰ্ডত চৌহানলাল নামেৰে এজন ব্যক্তিৰ মৃত্যু হৈছিল ডেকা মানুহ আৰু তাত তেখেত আহিল আৰু আমি গেটত ৰৈ থাকিলোঁ তেখেত বেলেগ এটা ফালেৰে গুচি গৈ আজি হৈছে আমি এটা কথাত অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে মানে এমাহত আজি 1000 কোটি টকা অহা মাহত 1500 কোটি টকা এই যে ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একতা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ
গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ, এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে। নিশ্চিত বুলি মই সেইটো পৰহিয়ে কৈছোঁ, কাৰণ মই নিজা ব্যক্তিগতভাৱে ঘূৰিছোঁ আৰু ঘূৰি দেখিছোঁ তেখেতে নিশ্চিতভাৱে জয়ী হ'ব। হৈছে আমি এটা কথাত অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ। আৰু এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হ'ল প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। তেখেতে কৈছে যে ধাৰ কৰি বহুদিন ধৰি পৰিয়াল চলাব নোৱাৰি, প্ৰতি মাহে 1,000-2,000 কোটি টকা ধাৰ লৈ পেলাই এনেদৰে চৰকাৰ চলাব পৰাটো উচিত কথা নহয়। নৱপ্ৰজন্মই এই কথাত চিন্তা কৰা উচিত। আজিৰ দিনটোত ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল আৰু ভোট গ্ৰহণৰ সময়তে এনেদৰে বিজেপি চৰকাৰ নীতি, মুখ্যমন্ত্ৰীৰ বিভিন্ন ধৰণৰ বিকাশমূলক নীতিৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হ'ল। দলং বনালে উন্নয়ন নহয় বুলি তেখেতে কৈছে, আৰু ইয়াৰ পিছতেই তেখেতক উভতি ধৰা পৰিলক্ষিত হৈছে সাংসদ দিলীপ শইকীয়াই। দিলীপ শইকীয়াই অশোক শৰ্মাক উদ্দেশ্যি কি মন্তব্য কৰিছিল, এই মুহূৰ্তত দিলীপ শইকীয়াৰ মন্তব্য আগবঢ়াইছোঁ। একতা প্ৰশ্নৰ মানে যিটো অশোক শৰ্মালৈ প্ৰশ্ন দিছে, অশোক শৰ্মা এজন খাইপাত ফলা ব্যক্তি মোৰ দৃষ্টিৰে। সেইকাৰণে মই আজি কৈছো, অশোক শৰ্মাই দলৰ দায়িত্ব লোৱাৰ পৰা বিভিন্ন দলীয় দায়িত্ব লাভ কৰিছে। যুৱ মৰ্চাৰ পৰা কেৰেন বডিলৈকে বিভিন্ন দায়িত্ব পাইছে। MLA তেখেতক মানে ইলেকশ্যন খেলিব দুবাৰ সুযোগ দিছে। 2006ত MLA খেলিছে, 2016ত MLA খেলিছে। 6 হাৰিছে, 11ত মই হাৰিছিলো। আৰু এটা কথা আপোনালোকে সকলোকে মাতকচোন, মই কৈ দিওঁ আৰু এটা কথা, চব পেছৰ মানুহ মাতক, গোটেইখিনি আছেনে দাদা? হেৰিদা, আপোনালোকে শৰ্মাই আজি যিটো প্ৰতিক্ৰিয়া দিছে সেই নেতিবাচক প্ৰতিক্ৰিয়া, অশোক শৰ্মাৰ মতিভ্ৰম হৈছে, অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে। অশোক শৰ্মাই দলৰ বিভিন্ন দায়িত্ব লৈছে, দায়িত্ব লৈ কাম কৰিছিল, তাত কোনো সন্দেহ নাই। কিন্তু অশোক শৰ্মাই বিগত কিছুদিনত যিবিলাক কাম কৰিছে সেইবিলাক কামে দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে অশোক শৰ্মাই ভাবি আছে যে তেওঁ মাত্ৰ বিজেপিৰ হৈ তেওঁৱে একমাত্ৰ নেতা, পুৰণি নেতা। 99% দলৰ এনেকুৱা জ্যেষ্ঠ কাৰ্যকৰ্তাই, ডেডিকেটেড, চিনচিয়াৰ, অনেষ্ট কাৰ্যকৰ্তাই একো নোপোৱাকৈ বিজেপি কৰি আছে। সেইসকলক মই চেলুট দিছো, কিন্তু অশোক শৰ্মাক মই ধিক্কাৰ দিছো। অশোক শৰ্মাই আজি ষ্টেট গভৰ্ণমেণ্টৰ এটা চেয়াৰমেন হৈ আছে, যিজন ব্যক্তিয়ে ডাবল ষ্টেণ্ডাৰ্ড, দুমুখীয়া চৰিত্ৰ প্ৰদৰ্শন কৰিছে। এইফালে কৰবাত কোনোবাই কৈ তেওঁ মানে বিৰোধিতা কৰি আছে, মই মোৰ হাতত প্ৰমাণ আছে। অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে। তেওঁ কি বিজেপিৰ কাৰ্যকৰ্তা? তেওঁ বৰ্তমান যিজন বিজেপিৰ কাৰ্যকৰ্তাই নৰেন্দ্ৰ মোদীজীক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে সকলোৱে দিন ৰাত একাকাৰ কৰিছে, যি কাৰ্যকৰ্তাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, আমাৰ অসমৰ যি সপোন, 3,30,00,000 মানুহৰ সপোন যে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন বিজেপি প্ৰতিষ্ঠা কৰিব লাগে, সেই সময়ত অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে। আৰু এটা কথা আপোনালোক কৈছো, অশোক শৰ্মাই 2011 চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলো, তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিয়াৰ কাৰণে 2 লাখ টকা লৈছিল। 11 চনত
11 চনত মই হাৰিছো মোক হৰুৱাইছে আপোনাৰ সভাপতি আছিলে তেওঁ সভাপতি নাছিলে এতিয়া বীৰেন দত্ত সভাপতি আছিলে আৰু বীৰেন দত্ত ঘনীয়েক ইণ্ডিপেণ্ডেণ্ট খেলিছিলে তেতিয়া দীপিকা দত্তই গতিকে সেই সময়ত অশোক শৰ্মাই এটা ভয়ংকৰ কাম কৰিছে 2 লাখ টকা মোৰ বিৰোধী প্ৰাৰ্থীৰ পৰা তেওঁ লৈছে তাৰমানে চিপৰাং মাৰা স্বভাৱ অশোক শৰ্মা আগৰ পৰাই আছে অশোক শৰ্মাৰ দুটা দাঁত খোৱা দাঁত বেলেগ অশোক শৰ্মাৰ খোৱা দাঁত বেলেগ আৰু এটা হাতীৰ নিচিনা যেনেকে দাঁত এটা ওলাই থাকে সেনেকুৱা দাঁত আছে ইতিমধ্যে মই দলকো জনাইছো ৰাজ্যিক সভাপতিকো মই জনাই আছো লিখিতভাৱে জনোৱা নাই মৌখিকভাৱে জনাইছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছো গতিকে ইলেকশ্যনৰ পিছতে অশোক শৰ্মাৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিশ্চিতভাৱে যাৰ মানে চিধা নহয় গতিকে চিধা নোহোৱা মানে এইটোৱে কাম কৰিব প্ৰশ্নৰ মানে যিটো অশোক শৰ্মালৈ প্ৰশ্ন দিছে অশোক শৰ্মা এজন খাইপাত ফলা ব্যক্তি মোৰ দৃষ্টিৰে সেইকাৰণে মই আজি কৈছো অশোক শৰ্মাই দলৰ দায়িত্ব লোৱাৰ পৰা বিভিন্ন দলীয় দায়িত্ব লাভ কৰিছে যুৱ মৰ্চাৰ পৰা এৰেন বডিলৈকে বিভিন্ন দায়িত্ব পাইছে MLA তেখেতক মানে ইলেকশ্যন খেলিব দুবাৰ সুযোগ দিছে 2006ত MLA খেলিছে 2016ত MLA খেলিছে 6 হাৰিছে 11ত মই হাৰিছিলো আৰু এটা কথা আপোনালোকে সকলোকে মাতকচোন মই কৈ দিওঁ আৰু এটা কথা চব পেছৰ মানুহ মাতক গোটেইখিনি আছেনে দাদা হেৰিদা আপোনালোকে শৰ্মাই আজি যিটো প্ৰতিক্ৰিয়া দিছে সেই নেতিবাচক প্ৰতিক্ৰিয়া অশোক শৰ্মাৰ মতিভ্ৰম হৈছে অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে অশোক শৰ্মাই দলৰ বিভিন্ন দায়িত্ব লৈছে দায়িত্ব লৈ কাম কৰিছিল তাত কোনো সন্দেহ নাই কিন্তু অশোক শৰ্মাই বিগত কিছুদিনত যিবিলাক কাম কৰিছে সেইবিলাক কামে দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে অশোক শৰ্মাই ভাবি আছে যে তেওঁ মাত্ৰ বিজেপিৰ হৈ তেওঁ একমাত্ৰ নেতা পুৰণি নেতা 99% দলৰ এনেকুৱা জ্যেষ্ঠ কাৰ্যকৰ্তাই ডেডিকেটেড চিনচিয়াৰ অনেষ্ট কাৰ্যকৰ্তাই একো নোপোৱাকৈ বিজেপি কৰি আছে সেইসকলক মই চেলুট দিছো কিন্তু অশোক শৰ্মাক মই ধিক্কাৰ দিছো অশোক শৰ্মাই আজি ষ্টেট গভৰ্ণমেণ্টৰ এটা চেয়াৰমেন হৈ আছে যিজন ব্যক্তিয়ে ডাবল ষ্টেণ্ডাৰ্ড দুমুখীয়া চৰিত্ৰ প্ৰদৰ্শন কৰিছে এইফালে কৰবাত কোনোবাই কয় তেওঁ মানে বিৰোধিতা কৰি আছে মই নিজে মোৰ হাতত প্ৰমাণ আছে অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে তেওঁ কি বিজেপিৰ কাৰ্যকৰ্তা তেওঁ বৰ্তমান যিজন বিজেপিৰ কাৰ্যকৰ্তাই নৰেন্দ্ৰ মোদীজীক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে সকলোৱে দিন ৰাত একাকাৰ কৰিছে যি কাৰ্যকৰ্তাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আমাৰ অসমৰ যি সপোন 3,30,00,000 মানুহৰ সপোন যে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগে সেই সময়ত অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে আৰু এটা কথা আপোনালোক কৈছো অশোক শৰ্মাই 2011 চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলো তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিওৱাৰ কাৰণে 2 লাখ টকা লৈছিল 11 চনত মই হাৰিছো মোক হৰুৱাইছে আপোনাৰ সভাপতি আছিলে তেওঁ সভাপতি নাছিলে এতিয়া বীৰেন দত্ত সভাপতি আছিলে আৰু বীৰেন দত্ত ঘনীয়েক ইণ্ডিপেণ্ডেণ্ট খেলিছিলে তেতিয়া দীপিকা দত্তই গতিকে সেই সময়ত অশোক শৰ্মাই এটা ভয়ংকৰ কাম কৰিছে 2 লাখ টকা মোৰ বিৰোধী প্ৰাৰ্থীৰ পৰা তেওঁ লৈছে তাৰমানে চিপৰাং মাৰা স্বভাৱ অশোক শৰ্মা আগৰ পৰাই আছে অশোক শৰ্মাৰ দুটা দাঁত খোৱা দাঁত বেলেগ অশোক শৰ্মাৰ খোৱা দাঁত বেলেগ আৰু এটা হাতীৰ নিচিনা যেনেকে দাঁত এটা ওলাই থাকে সেনেকুৱা দাঁত আছে ইতিমধ্যে মই দলকো জনাইছো ৰাজ্যিক সভাপতিকো মই জনাই আছো লিখিতভাৱে জনোৱা নাই মৌখিকভাৱে জনাইছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছো গতিকে ইলেকশ্যনৰ পিছতে অশোক শৰ্মাৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিশ্চিতভাৱে যাৰ মানে চিধা নহয় গতিকে চিধা নোহোৱা মানে এইটোৱে কাম কৰিব আৰু এনেদৰে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল সাংসদ দিলীপ শইকীয়াই কৈছে যে অশোক শৰ্মা এগৰাকী খাই পাত ফলা ব্যক্তি তেখেতে 2011 চনত মোক হেৰুৱাবলৈ মোৰ বিৰোধী প্ৰাৰ্থীৰ পৰা 2 লাখ টকা লৈছিল অশোক শৰ্মাৰ বৰ্তমান মতিভ্ৰম হৈছে তেখেতক চিকিৎসাৰ প্ৰয়োজন আছে কেইবাটাও আক্ৰমণাত্মক মন্তব্য কৰা পৰিলক্ষিত হ'ল অশোক শৰ্মাৰ বিৰুদ্ধে সাংসদ দিলীপ শইকীয়াই জয়ন্ত মল্ল বৰুৱাই মন্তব্য দিছে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুখ খোলাৰ পিছতে অশোক শৰ্মাৰ বিৰুদ্ধে পুনৰ এতিয়া উঠি পৰি লগা পৰিলক্ষিত হৈছে জয়ন্ত মল্ল বৰুৱাই কৈছে প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা কোনো লোকে বিজেপিত থাকিব নোৱাৰে কি মন্তব্য কৰিছিল জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত আগবাঢ়িছো দলৰ বিপক্ষে কথা কয় সেইটো হ'ল মোদী ডাঙৰীয়াক বিৰোধিতা কৰা
আৰু দলত যিকোনো মানুহ মোদী ডাঙৰীয়াক বিৰোধিতা কৰা মানুহ দলত থাকিব নোৱাৰে, দলত কঠোৰ ব্যৱস্থা লোৱা হ'ব। এইটো ইমান দিনলৈকে কিছুমান বস্তু চাই থকা হৈছিল এইকাৰণে যে মানুহক সংশোধনী হ'বৰ সুবিধা দিয়া হয়। কিন্তু আজি নিৰ্বাচনৰ দিনা যদি মোদী ডাঙৰীয়াৰ ক্ষতি হোৱা কিবা কথা কয়, সেই মানুহক কোনো কাৰণতে দলে ক্ষমা নকৰে আৰু দল অত্যন্ত কঠোৰ হ'ব। আৰু এইটো একেবাৰে নিশ্চিত থাকক যে দল ইমান বেছি কঠোৰ হ'ব যিটো তেওঁলোকে ভাবিবই পৰা নাই, কাৰণ ইয়াৰ প্ৰয়োজনীয়তা আছে। কোনোবাই মোদী ডাঙৰীয়াৰ প্ৰতি আঙুলি টোৱাই কথা ক'ব, মোদী ডাঙৰীয়াৰ উন্নয়নৰ প্ৰতি আঙুলি টোৱাই কথা ক'ব, তেওঁ কেতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক হ'ব নোৱাৰে। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ মাজত থাকি দলটোক অন্যায় কৰা মানুহ, গতিকে তেনেকুৱা অন্যায় কৰা মানুহৰ ওপৰত দল অত্যন্ত কঠোৰ হ'ব। আচ্ছা, মই এটা কথা সুধিম, ভোট গ্ৰহণৰ একদম প্ৰাকখনত একেবাৰে তেওঁ যিহেতু তেওঁ ভোটদান সাব্যস্ত কৰিবলৈ আহোঁতে এই মন্তব্যটো কৰিছে, গতিকে এই মন্তব্যটো এজন বিজেপিৰ জ্যেষ্ঠ নেতাৰ এই মন্তব্যটোৱে প্ৰভাৱ পেলাব নেকি বৰপেটা সমষ্টিটোত? কিবা আপোনাৰ মতে কি কৰিব? কিছুমান মানুহৰ মন্তব্যই আমাক উপকাৰ কৰে। এই মানুহবিলাকৰ মন্তব্য এইটোৱে যে পৃথিৱীত নিজে পালে ভাল, নিজে নাপালে বেয়া। আমাৰ দলটো হ'ল বেলেগক ৰাইজক দি যোনে ভাল পায় সেইটোৱে আমাৰ দলৰ কৰ্তব্য। এতিয়া মই আনন্দ লাভ কৰোঁ ক'ত যে মোৰ দলে ইমান মানুহক অৰুণোদয় দিছে, ইমান মানুহক ৰেচন কাৰ্ড দিছে, ইমান ৰাস্তা ঘাট বনাইছে। মই কি পাইছোঁ সেইটো ডাঙৰ কথা নাই, ৰাইজক দিয়াৰ যিটো আনন্দ সেইটো যোনে ল'ব নাজানে, ইমান চিন্তা কৰা মানুহ, নিজৰ স্বাৰ্থ চিন্তা কৰা মানুহ কিবা ৰাইজৰ মানুহ হ'ব পাৰে। গতিকে তেনেকুৱা মানুহে কিবা মন্তব্য কৰিলে ৰাইজে তাৰ ওলোটাই দেখায় যে নাই এওঁ এনেকুৱা মন্তব্য কৰিছে, গতিকে আমি প্ৰত্যুত্তৰ ভালকে দিম। সেইকাৰণে মই ভাবোঁ যে এই মন্তব্যবিলাক আমাৰ দলটোক সহায় কৰে। চাওক, এই কথাটোৱে মই এইকাৰণে ক'লোঁ যে কঠোৰ হ'ম বুলি এইকাৰণে ক'লোঁ যে এইসকল মানুহে খুব পৰিকল্পিতভাৱে মোদী ডাঙৰীয়াৰ বিৰোধিতা কৰা যেন মোৰ লাগিছে। কাৰণ নিৰ্বাচনৰ দিনা ৰাতিপুৱা কোৱা মানে কি, এইটো পৰিকল্পিত এটা ষ্ট্ৰেটেজিকেলি মানে পৰিকল্পিতভাৱে, আৰু পৰিকল্পিতভাৱে যোনে মোদী ডাঙৰীয়াৰ বিৰোধিতা কৰিব দলৰ মজিয়াত থাকি, তেওঁৰ ওপৰত দল অত্যন্ত কঠোৰ হ'ব, তাত কোনো কম্প্ৰমাইজ নাই। আজি যিহেতু নিৰ্বাচনৰ দিনাখনেই কোনোবাই যদি মোদী ডাঙৰীয়াৰ বিপক্ষে কথা কয়, দলৰ বিপক্ষে কথা কয়, সেইটো হ'ল মোদী ডাঙৰীয়াক বিৰোধিতা কৰা। আৰু দলত যিকোনো মানুহ মোদী ডাঙৰীয়াক বিৰোধিতা কৰা মানুহ দলত থাকিব নোৱাৰে, দলত কঠোৰ ব্যৱস্থা লোৱা হ'ব। এইটো ইমান দিনলৈকে কিছুমান বস্তু চাই থকা হৈছিল এইকাৰণে যে মানুহক সংশোধনী হ'বৰ সুবিধা দিয়া হয়। কিন্তু আজি নিৰ্বাচনৰ দিনা যদি মোদী ডাঙৰীয়াৰ ক্ষতি হোৱা কিবা কথা কয়, সেই মানুহক কোনো কাৰণতে দলে ক্ষমা নকৰে আৰু দল অত্যন্ত কঠোৰ হ'ব। আৰু এইটো একেবাৰে নিশ্চিত থাকক যে দল ইমান বেছি কঠোৰ হ'ব যিটো তেওঁলোকে ভাবিবই পৰা নাই, কাৰণ ইয়াৰ প্ৰয়োজনীয়তা আছে। কোনোবাই মোদী ডাঙৰীয়াৰ প্ৰতি আঙুলি টোৱাই কথা ক'ব, মোদী ডাঙৰীয়াৰ উন্নয়নৰ প্ৰতি আঙুলি টোৱাই কথা ক'ব, তেওঁ কেতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক হ'ব নোৱাৰে। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ মাজত থাকি দলটোক অন্যায় কৰা মানুহ, গতিকে তেনেকুৱা অন্যায় কৰা মানুহৰ ওপৰত দল অত্যন্ত কঠোৰ হ'ব। আচ্ছা, মই এটা কথা সুধিম, ভোট গ্ৰহণৰ একদম প্ৰাকখনত একেবাৰে তেওঁ যিহেতু তেওঁ ভোটদান সাব্যস্ত কৰিবলৈ আহোঁতে এই মন্তব্যটো কৰিছে, গতিকে এই মন্তব্যটো এজন বিজেপিৰ জ্যেষ্ঠ নেতাৰ এই মন্তব্যটোৱে প্ৰভাৱ পেলাব নেকি বৰপেটা সমষ্টিটোত? কিবা আপোনাৰ মতে কি কৰিব? কিছুমান মানুহৰ মন্তব্যই আমাক উপকাৰ কৰে। এই মানুহবিলাকৰ মন্তব্য এইটোৱে যে পৃথিৱীত নিজে পালে ভাল, নিজে নাপালে বেয়া। আমাৰ দলটো হ'ল বেলেগক ৰাইজক দি যোনে ভাল পায় সেইটোৱে আমাৰ দলৰ কৰ্তব্য। এতিয়া মই আনন্দ লাভ কৰোঁ ক'ত যে মোৰ দলে ইমান মানুহক অৰুণোদয় দিছে, ইমান মানুহক ৰেচন কাৰ্ড দিছে, ইমান ৰাস্তা ঘাট বনাইছে। মই কি পাইছোঁ সেইটো ডাঙৰ কথা নাই, ৰাইজক দিয়াৰ যিটো আনন্দ সেইটো যোনে ল'ব নাজানে, ইমান চিন্তা কৰা মানুহ, নিজৰ স্বাৰ্থ চিন্তা কৰা মানুহ কিবা ৰাইজৰ মানুহ হ'ব পাৰে। গতিকে তেনেকুৱা মানুহে কিবা মন্তব্য কৰিলে ৰাইজে তাৰ ওলোটাই দেখায় যে নাই এওঁ এনেকুৱা মন্তব্য কৰিছে, গতিকে আমি প্ৰত্যুত্তৰ ভালকে দিম। সেইকাৰণে মই ভাবোঁ যে এই মন্তব্যবিলাক আমাৰ দলটোক সহায় কৰে। চাওক, এই কথাটোৱে মই এইকাৰণে ক'লোঁ যে কঠোৰ হ'ম বুলি এইকাৰণে ক'লোঁ যে এইসকল মানুহে খুব পৰিকল্পিতভাৱে মোদী ডাঙৰীয়াৰ বিৰোধিতা কৰা যেন মোৰ লাগিছে। কাৰণ নিৰ্বাচনৰ দিনা ৰাতিপুৱা কোৱা মানে কি, এইটো পৰিকল্পিত এটা ষ্ট্ৰেটেজিকেলি মানে পৰিকল্পিতভাৱে, আৰু পৰিকল্পিতভাৱে যোনে মোদী ডাঙৰীয়াৰ বিৰোধিতা কৰিব দলৰ মজিয়াত থাকি, তেওঁৰ ওপৰত দল অত্যন্ত কঠোৰ হ'ব, তাত কোনো কম্প্ৰমাইজ নাই। আজি যে আৰু এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিজেপি চৰকাৰ আৰু বিজেপিৰ যিসমূহ নীতিক বিৰোধিতা কৰিছিল এইগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই। ধাৰ লৈ বেছি দিন চৰকাৰ চলাব নোৱাৰে এনেদৰে মন্তব্য কৰিছিল। অভাৰব্ৰিজ দলং বনোৱা মানে চৰকাৰ এখন বা ৰাজ্যৰ উন্নতি নুবুজায়, সেয়া বিত্তীয় অৱস্থা ভাল হোৱা নুবুজায়। ৰাজেন গোহাঁইক মুখ্যমন্ত্ৰীয়ে সকিয়নি প্ৰদান কৰিছিল এক প্ৰকাৰ যে ৰাজেন গোহাঁই এই মন্তব্যৰ পিছত দলীয় ব্যৱস্থা লোৱা হ'ব, আৰু সেই মন্তব্য বা সেই সকিয়নি কেৰেট নকৰি এনেদৰে আজিৰ দিনটোত
ভোট গ্ৰহণৰ দিনটোতে এনেদৰে পুনৰ বিজেপি চৰকাৰ আৰু নীতিৰ বিৰুদ্ধে স্থিতি প্ৰকাশ কৰা পৰিলক্ষিত হ'ল বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা লগতে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই আৰু অশোক শৰ্মাৰ এই মন্তব্যক এনেদৰে বিৰোধিতা কৰা বা আক্ৰমণাত্মকভাৱে পুনৰ উভতি ধৰা পৰিলক্ষিত হ'ল সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।